নিজৰ পাৰ্চনেল ৱাৰ্ডত মাতিলে ছোৱালীজনীক ট্ৰিটমেণ্ট কৰিম বুলি, আৰু মাতাৰ পিছত এই ছোৱালীজনীক ঘৰখন কৰিলে, আৰু ঘৰখন কৰাৰ পিছত যেতিয়া ছোৱালীজনীৰ বহুত বেছি ব্লিডিং হ'ল, আৰু ইমান বেছি ব্লিডিং হ'ল যে আকৌ ঘৰৰ মানুহে বেলেগ ডক্টৰৰ ওচৰত লৈ গ'ল, আৰু বেলেগ ডক্টৰৰ ওচৰত লৈ যোৱাৰ পিছত এই ছোৱালীজনীয়ে গোটেই ঘটনাটো খুলি ক'লে যে মই সেইজন ডক্টৰৰ ওচৰত গৈছিলো ট্ৰিটমেণ্ট কৰিম বুলি, তাৰ পাৰ্চনেল ৱাৰ্ডত লৈ গৈছিল, আৰু লৈ যোৱাৰ পিছত মোক ঘৰখন কৰিলে জোৰ জবৰদস্তি। তাৰে পিছত এই ডক্টৰে ছোৱালীজনীক ট্ৰিটমেণ্ট কৰিলে, আৰু ঘটনাটো হৈছে হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ LNJP চিভিল হস্পিটেলৰ। গতিকে আপোনালোকে ভাবক যে ডক্টৰক মানুহে চকু মুজি বিশ্বাস কৰে, চকু মুদি বিশ্বাস কৰে। নিজৰ ছোৱালীজনী যদি কিবা এটা হৈছে, পেৰেণ্টছখিনি বাহিৰত থাকে আৰু ছোৱালীজনী ভিতৰত ডক্টৰৰ ওচৰত পঠাই দিয়ে। কিয়? বিশ্বাস। ডক্টৰ বোলে এটা ভগৱানৰ ৰূপ, ডক্টৰ ভগৱানৰ আন এটা ৰূপ বোলে। কাৰণ ডক্টৰেও বহুত মানুহৰ জীৱন নতুনকে জীৱন দান দিয়ে, মৰিব ওলোৱা মানুহকো ডক্টৰে বাচায়। গতিকে সেইকাৰণে ডক্টৰক ভগৱানৰ আন এটা ৰূপ বুলি কোৱা হয়। এতিয়া আপোনালোকে কওকচোন, এইটো ঘটনা শুনাৰ পিছত ডক্টৰক ভগৱানৰ আন এটা ৰূপ বুলি ক'বনে? এই 15 বছৰীয়া সৰু বাচ্চাটোৰ এনেকে তাৰমানে ৰেপ কৰিলে যে তাই একেবাৰে ক্ৰিটিকেল কণ্ডিশ্যন হৈ গৈছিল তাইৰ। তাৰে পিছত এতিয়া পুলিচে এৰেষ্ট কৰিছে, আৰু পুলিচে এৰেষ্ট কৰাৰ পিছত কি চিম্পল এটা কথা কৈছে মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। এতিয়া আপোনালোকে কওকচোন, সি যেনেকে চিম্পলি কৈছে মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক, এইটো ইমান সৰু ভুল নে? এই ছোৱালীজনীৰ জীৱনটো বৰবাদ নহ'ল নে? গোটেই জীৱনটো তাই এইটো কথা ভাবি থাকিব নালাগিব নে যে 15 বছৰত মোৰ লগত কি হৈছিল? এই ছোৱালীজনীৰ গোটেই ফেমিলি মেম্বাৰ যিখিনি আছে, মা দেউতা, সিহঁতৰ মনটো কেনেকুৱা লাগিছে? তেওঁলোকৰ সন্মান থাকিল নে? এই ছোৱালীজনীৰ ফিউচাৰটো বৰবাদ হৈ নগ'ল নে? আৰু ইমানখিনি হোৱাৰ পিছত চিম্পল মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিব। আচলতে এনেকুৱা মানুহক ভুল হৈ গ'ল ক্ষমা কৰি দিব নহয়, কাটি দিব লাগে। বুজি পাইছেনে? কাটি দিব লাগে। বাছ সেইটোৱে আৰু, না এনকাউণ্টাৰ কৰিব লাগে, না ফাঁচি দিব লাগে। ইহঁতক সেইটোৰ, বুজি পাইছেনে? এনকাউণ্টাৰ ফাঁচি দি ইহঁতক লাভ নাই, কাৰণ ইহঁতৰ শাস্তি অলপ বেলেগতকৈ বেলেগ হ'ব লাগে। মোৰ মতে ইহঁতক ডাইৰেক্ট কাটি দিব লাগে। বুজি পাইছেনে? সেইটো কাটি দিব লাগে। তাৰে পিছত আৰু ছেকেণ্ড টাইম কোনো মানুহে এনেকুৱা ভুল কৰাৰ আগত 100 বাৰ চিন্তা কৰিব। নহ'লে এবাৰ আপোনালোকে ভাবক যে আপোনালোকৰ ঘৰৰ সেই সৰু বাচ্চাটো কি ৰিক্সত ডক্টৰৰ ওচৰত লৈ যাব, নিজৰ প্ৰাইভেট ৱাৰ্ডত কেনেকে নিব দিব? যদি ট্ৰিটমেণ্ট কৰিম বুলি যদি ছোৱালীজনীক ৰেপ কৰি দিয়ে, যি ডক্টৰক চকু মুজি মানুহে বিশ্বাস কৰে যে ডক্টৰৰ ওচৰত আনিছো যিহেতুকে আমাৰ বাচ্চাটো ভাল হ'ব, যি বেমাৰ হৈছে আমাৰ ছোৱালীজনী ভাল হ'ব, আৰু সেই ডক্টৰে বেমাৰ ভাল কৰিব দূৰৰ কথা, তাইৰ গোটেই লাইফটোৱে শেষ কৰি পেলালে, গোটেই লাইফটো শেষ কৰি পেলালে। এনেকুৱা মানুহক ফাঁচি দি, এনেকুৱা মানুহক জেল দি, এনেকুৱা মানুহক এনকাউণ্টাৰ কৰি কিবা লাভ আছে নেকি? মোৰ মতে তৰপি মৰিব দিব লাগে, ডাইৰেক্ট কাটি দিব লাগে জেগাত, আৰু তৰপি যিমান টাইমলৈকে থাকা এনেকুৱা কৰিব লাগে। গতিকে আপোনালোকে এবাৰ কমেণ্ট ছেকশ্যনত জনাবচোন যে এনেকুৱা মানুহৰ কেনেকুৱা শাস্তি হোৱাটো আপোনালোকে বিচাৰে। বহুত বহুত ধন্যবাদ। জয় অসম, জয় জুবিন দা।